কৃষ্ণ কৃষ্ণ হৰি ৰাম নৰৰূপ ধৰি ধৰ্ম প্ৰচাৰিলে শংকৰে জগত জুৰি একেডাল দোলেৰে সমাজক বান্ধিলে শৰণ ভক্তি দান কৰি ৰাম ৰাম নৰৰূপ ধৰি ধৰ্ম প্ৰচাৰিলে শংকৰে জগত জুৰি ৰাম ৰাম মহন্ত খবৰ কেৱলে জীৱন শৰীৰ নাম মংগল হেন হৰি নাম নলয়া কলিত কৰিলে কৃষ্ণ কৃষ্ণ হৰিৰ চৰণ নভজি কেৱলে পুষে পুত ভাৰ্যা মাত্ৰ অ যমৰাজা বুলি লন্ত সেহিজন অ যম যাতনাৰ পাত্ৰ শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি অ তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি
কৃষ্ণ হৰি হৰি ৰাম সুন্দৰ হৈছে সুন্দৰ পৰিৱেশন আৰু প্ৰকৃত নাম গোৱা উত্তেজিত যিটো লয় লাখ এইটো আহিছে আপোনালোকৰ বেয়া হোৱা নাই দলীয় ঐক্যবোধ ঠিক আছে আমাৰ পদভাগী ক'ব আনিলে আপোনালোকে ঘোষাৰ লগত মিলাবলৈ আপোনালোকে ঘোষাভাগ নিজে ৰচনা কৰিলে পদভাগী ক'ব আনিলে নামঘোষাৰ পৰা লৈছোঁ নামঘোষাৰ পৰা লৈছোঁ নামঘোষা পৰা আনিলে হয় নহয় নামঘোষা পদ আছে জানো তাত পদ বুলি কয় জানো ঘোষাক কি বুলি কয় নামঘোষা ঘোষা কিন্তু পদ হ'ব নোৱাৰে সেইটো ভৱিষ্যতলৈ ভুল নকৰিব বাকী খুব ভাল হৈছে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ভাল হ'বৰ কাৰণে যাতে তেওঁ অৰ্জন দিয়ক ধন্যবাদ আইসকল সাধনাই সফলতা আনে গতিকে সাধনা কৰিবই লাগিব কঠোৰ পৰিশ্ৰমৰ অবিহনে আমি কেতিয়াও ক'তো সফল হ'ব নোৱাৰোঁ গতিকে যুঁজি যাওক জিকি যাওক ধন্যবাদ শ্ৰীকৃষ্ণ বাসুদেৱায় দৈৱকী নন্দনায় নন্দগোপ কুমাৰায় গোবিন্দায় নমো নমঃ কৃষ্ণ কোনে লিখিছিলে বৰগীত ভতি কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কাৰো প্ৰণাম হৰিহে কোনে লিখিছিলে বৰগীত ভতি কোনে ৰচিছিলে নাম তুমি ৰচিলা শ্ৰী গুৰু শংকৰ চৰণে কাৰো প্ৰণাম হৰিহে কোনে ৰচিছিলে বৰগীত ভতি কোনে ৰচিছিলে নাম
কৰি দিয়া জয় 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 ও আমাৰ গুৰুজন কৃষ্ণ কৃপাময় ও আমাৰ গুৰুজন ভজিলো তোমাৰ পাৱে হে গুৰুজন ভৱ নদী পাৰ কৰি দিয়া তোমাৰ চৰণ ও আমাৰ গুৰুজন পংকজ মন ও আমাৰ গুৰুজন অজুক মূৰ স্বভাৱ হে গুৰুজন ভৱ নদী পাৰ কৰি দিয়া ভৱ নদী পাৰ কৰি দিয়া হে গুৰুজন ভৱ নদী পাৰ কৰি দিয়া কীৰ্তন শম্ভুহা অমৃতৰ ভৰা নৌকা ৰত্ন কৰি হে নৌকাৰ ভোটা হে গুৰুজন ভৱ নদী পাৰ কৰি দিয়া হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কিয়ে জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ জয় মাধৱ কৃষ্ণ সুন্দৰ হৈছে, সুন্দৰ পৰিৱেশন হৈছে আৰু দলীয় ঐক্যও ঠিক আছে। সকলোৱে একে সুন্দৰভাৱে গাৰ অংগী ভংগী দি মনৰ উৎসাহ উদ্দীপনাত ভগৱন্তৰ গুণানুকীৰ্তন কৰিছে। বাদ্যযন্ত্ৰ ঠিকেই বাজি আছে। ভৱিষ্যতলৈ আৰু ভাল কৰক। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমি কোটি কোটি বাৰ প্ৰাৰ্থনা জনাইছোঁ যে আপোনালোকৰ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই নিজেই শুদ্ধ হোৱাৰ লগতে জগতবাসীও যাতে শুদ্ধ হয়, আমাৰ পৃথিৱীও যাতে পবিত্ৰ হয় আপোনালোকৰ নামৰ ধ্বনিত, ইয়াকে কামনা কৰি ধন্যবাদ দিছোঁ আপোনালোকক। নমস্কাৰ। ভাল লাগিলে, আপোনালোকক চায়ো ভাল লাগিছে, পৰিৱেশনো ভাল হৈছে। কিন্তু যিজনে গায়, গায়কীৰ এটা শৈলী থাকে, গম পাইছেনে মই কিটো ক'ব বিচাৰিছোঁ? গায়কীৰ যিটো শৈলী, যিটো কলা, যিটো পৰিৱেশনৰ যিটো কলা, সেইটোত আপুনি অকণমান আৰু গুৰুত্ব দিব লাগিব। তেতিয়া লগে লগে পালিবিলাকো ঠিক হৈ যাব। আপোনালোকে চেষ্টা কৰক আৰু ভাল হ'ব দেই। ধন্যবাদ। দুজনা গুৰু ঘুমৰি উচ্চস্বৰে হৰি বোল হৰি বোল হৰি বোল হৰি হৰি আৰু বাৰে হৰি বোল হৰি বোল হৰি বোল হৰি হৰি অসমৰ ভিতৰত নগাঁৱৰ পশ্চিমত জন্ম হ'ল শংকৰ গুৰু। মাক নাই বাপেক নাই সৰুতে মাউৰা, সেইজনা জগতৰ গুৰু। হে ৰাম ৰাম অসমৰ ভিতৰত নগাঁৱৰ পশ্চিমত জন্ম হ'ল শংকৰ গুৰু। মাক নাই বাপেক নাই সৰুতে মাউৰা, সেইজনা জগতৰ গুৰু। হে ৰাম ৰাম হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা, হে ব্ৰহ্মাণ্ড কপেদি। হে ৰাম ৰাম অসমৰ ভিতৰত
বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰ হৰি নামে মূল ধাৰা হে ৰাম ৰাম অসমৰ ভিতৰত নগাঁৱৰ পশ্চিমত জন্ম হ'ল শংকৰ গুৰু মাক নাই বাপেক নাই সৰুতে মাউৰা জনা জগতৰ গুৰু শংকৰে বিলালে হৰি নাম মিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতি ৰখেৰে সম্বাক মুহিলে ধন্য কৰিলে বসুন্ধৰা হে ৰাম ৰাম শংকৰে বিলালে হৰি নাম মিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতি ৰখেৰে অবাক মোহিলে ধন্য কৰিলে বসুন্ধৰা হে ৰাম ৰাম হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হে নয় কৃপালু শংকৰ বিনাই নাই নাই আন বন্ধু হে ৰাম ৰাম শংকৰে বিলালে হৰি নাম মিয়া আনিছিল বৈকুণ্ঠৰ পৰা ভকতি ৰখেৰে অবাক মোহিলে ধন্য কৰিলে বসুন্ধৰা হে হৰি নাৰায়ণ ৰাম হৰি বান্ধৱ কৃষ্ণ হে ৰাম হে হৰি ভকতিৰ পাতিলন্ত হাত ও শংকৰে জগত জুৰি হে ৰাম নাম ৰত্ন বেহায়া জগতে ও চলয় বৈকুণ্ঠ পুৰী হৰি এ গুৰু শংকৰদেৱ নাম হে গুৰু মাধৱদেৱ ভক্তি ৰখে বোৱালা হে গুৰু শংকৰদেৱ নাম ৰখে ভুৱালা হে গুৰু মাধৱদেৱ ভক্তি ৰখে ভুৱালা আৰু শ্ৰীমন্ত শংকৰ এ গুৰু শংকৰদেৱ হৰি ভকতৰ এ গুৰু মাধৱদেৱ ঐ কানা দে গুৰু শংকৰদেৱ নাম ৰখে বোৱালা হে গুৰু মাধৱদেৱ ভক্তি ৰখে ভুৱালা আৰু তাহান্ত বিনাই এ গুৰু শংকৰদেৱ নাই নাই হে গুৰু মাধৱদেৱ ঐ আমাৰ পৰম গুৰু শংকৰদেৱ নাম ৰখে বোৱালা হে গুৰু মাধৱদেৱ ভক্তি ৰখে বোৱালা হে গুৰু শংকৰদেৱ নাম ৰখে বোৱালা হে গুৰু মাধৱদেৱ ভক্তি ৰখে বোৱালা ঐ ৰাম হৰি কি জয় হৰি গোপাল ভাল হৈছে, খুব সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশন। দলীয় ঐক্য যিটো আপোনালোকে উদগনি দিব লাগে সেইটো আপোনালোকৰ অকণমান কম হৈছে আৰু বেছি আৰু তেজ হ'ব লাগে। খুব সুন্দৰভাৱে আনন্দৰ একদম
আপোন পাহৰা হৈ গাব লাগিব, ইয়াত প্ৰাণ ঢালি গাব লাগে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ থাকিলে আপোনালোকলৈ। ধন্যবাদ। সুন্দৰ হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি শংকৰদেৱে আমাক নিলে হৰিৰ নাম, আহা হবে মিলি গাওঁ হৰিৰ নাম। মুখ ভৰি ভৰি আমি হৰিৰ গুণ গাওঁ, হৰিৰ নামৰ মাজে আমি গুৰুক দেখা পাওঁ। হৰিৰ নামৰ মাজে আমি গুৰুক দেখা পাওঁ। শংকৰদেৱে আমাক দিলে হৰিৰ নাম, আহা হবে মিলি গাওঁ
সুন্দৰ হৈছে, খুব সুন্দৰ হৈছে। কৃষ্ণ আৰু আৰম্ভণিটো দিহানামৰ আৰম্ভণি কৰিবলৈ চেষ্টা কৰিবচোন। চাপৰিটো সৰুটো হৈছে বাৰু, কিন্তু চাপৰিটো 3 চাপৰিতে আপোনালোকে আৰম্ভ কৰিলে, এইটো 3 চাপৰিত আৰু এচাপৰি পৰা আৰম্ভ কৰিব লাগে যাব। এই দিহানাম গোৱাসকলৰ আৰ্হিটো অকণমান ল'ব। আমি পুনৰ ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ যে ভৱিষ্যতলৈ ভুল কুটিখিনি সংশোধন হৈ ঈশ্বৰৰ গুণানুকীৰ্তনত কোনো ব্যাঘাত নোজোমানকৈ যাতে নিজেও শ্ৰৱণ কৰি আনন্দ পায়, জগতবাসীকো যাতে আনন্দ দিব পাৰে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আপোনালোকলৈ। কৃষ্ণ কৃষ্ণ হেন কৃষ্ণ তজু পাৱে পখিলো শৰণ, প্ৰভু মই অনাথৰ নাথ তুমি নাৰায়ণ। প্ৰভু আমি অনাথৰ নাথ, তুমিহে নাৰায়ণ। ভুল ক্ৰুটি আমাৰ হ'বই ন, তাক আমি শুধৰাই ল'বলৈ আমি স্বদৰ্শন, আমি নিজক দৰ্শন কৰি চাব লাগিব। আমাৰ ক'ত ভুল ক্ৰুটি অগা পিছা ক'ত কেনেকুৱাখিনি হৈছে। কোনোবাই যদি কয়, জ্যেষ্ঠজনে কওক, গুৰুৱে কওক, কাৰোবাক ধৰি, আৰু গুৰু নেমানিলে শিক্ষা কেতিয়াও সম্পূৰ্ণ নহয়। এইটো আইসকল আপোনালোকে সকলোৱে জানে। গুৰু ভজিবই লাগিব। অকণমান এজন গুৰুক ল'ব আই, আপোনাৰ মাত, আপোনাৰ পৰিৱেশন গায়কী শৈলী ইমান সুন্দৰ নহয়, আৰু সুন্দৰভাৱে আপুনি খালি জালি যিটো শৰীৰ চালনা দিহানামত যিটো প্ৰয়োজন, অপ্ৰয়োজনীয় আপুনি অকণো প্ৰয়োগ কৰা নাই, প্ৰয়োজনীয়খিনিয়ে আপুনি প্ৰয়োগ কৰিছে। ইমান সুন্দৰ হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হৰি ৰাম ৰাম কৃষ্ণ বুলি মন্দিৰত সোমালোঁ, ভকতক কৰিলোঁ সেৱা, নামৰ ধ্বনি শুনি নামতে বহিলোঁ, নামতে
ধন্যবাদ আপোনালোকলৈ বহুত ধন্যবাদ থাকিল ভগৱন্তৰ গুণানুকীৰ্তন কৰোঁতে গা হালি জালি চাপৰি বজাই তালমান ৰক্ষা কৰি সুন্দৰকৈ গাইছে ভাল লাগিছে মাত্ৰ এটা কথাতেই বিসংগতি ঘটিছে এই ঘোষাৰ পদ দুটা আছে কথা নামঘোষাৰ নামঘোষা গতিকে ঘোষা পদটো আপোনালোকে বনাই লোৱা ঘোষাভাগীৰ লগত সংমিশ্ৰণ কৰি গোৱাটোত অকণমান গণ্ডগোলতা হৈছে আৰু খোল ভাগত খোলৰ যিটো ৰূপ সেই ৰূপটো উলিয়াই ল'ব লাগে গামোচাখনে আৱৰণ দি ল'ব নালাগে দিব সেইটো সংশোধন কৰি ল'ব বাকী ঠিকেই হৈছে দলীয় ঐক্যও ঠিক আছে মাত কথাও ঠিক আছে ধন্যবাদ থাকিল ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু যাতে ভাল হওক ভৱিষ্যতলৈ ভগৱানৰ চৰণত আশ্ৰয় জনাই আপোনালোকৰ সকলো দিয়ে দীৰ্ঘায়ু নিৰোগী শৰীৰ কামনা কৰিছোঁ কিন্তু এচাপৰত যেতিয়া আপুনি ধৰিছে নহয় প্ৰথম এচাপৰিতে যাব যেতিয়া লাষ্টত আপুনি 3 চাপৰিত যাব নহয় তেতিয়াহে 3 চাপৰিটো সংযোগ কৰিব দেই এচাপৰিকে যাব 3 চাপৰিত যাবলৈ হ'লে যেতিয়া আপুনি শেষৰ লাইনটো গাব 1 চাপৰিৰ পৰা 3 চাপৰিত যেতিয়া যাব তেতিয়াহে আপুনি 3 চাপৰিটো দিলে পালীসকলে গম পাব যে আমি এতিয়া 3 চাপৰিলৈ গৈছোঁ সেইটো আগলৈ অকণমান ধ্যান দিব বাকী সামৰণিটো ইমান শুদ্ধ হৈছে খুব সুন্দৰ হৈছে আপোনালোকৰ পৰিৱেশন আৰু অকণমান এইখিনি কথাত মন দিলে বেছি ভাল হ'ব ধন্যবাদ